ঘুমে উঠিলো আৰু মাইনাই বঢ়িয়াকৈ বিচনা ঠিক কৰি আছে আৰু কথা হ'ল কি মই ডিউটি যাব লাগে ওলাওঁ আৰু বাপা মালত ঘুমি আছে আৰু তাৰ পৰা এনেকৈ অৱস্থা বেয়া হৈ গৈছে মায়ে লৈ আছে বঢ়িয়াকৈ গান শুনি শুনি লৈ আছে এটা ওপৰত এখন বিচনা চাদৰ দি দিওঁ স্কেপ এখন দি দিওঁ গাড়ীৰ কাৰণে হাহাকাৰ গৈছে গাড়ী কিবাকৈ পালোঁ ঠাইলৈকে এখন বেলেগ এখনলৈকে আহিলোঁ আকৌ তাৰপৰা চাৰিআলিৰ পৰা আকৌ এই নাইট চুপাৰত আহিলোঁ তাৰপৰা এইখিনি বাইক লৈ আহিলোঁ আৰু আহি পাইছোঁ এতিয়া ভাবিছোঁ অলপ পূজাত লাগি যাম বুলি পিছত বৰষুণ দি আছে গা চা ধুই ৰেডি হ'লোঁ কিন্তু এতিয়া কেতিয়া পূজা যাব পাৰোঁ ঠিক নাই আৰু নামো আছে গতিকে দেখা যাওক কেতিয়া যাওঁ এতিয়া যাওঁ নে অলপ দেৰিকৈ যাওঁ কালি আকৌ আছে গতিকে কালি স্পেচিয়েল আহিব গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰক মই বাৰু এতিয়া দেখাম আৰু তালৈকে যায় পূজাত যায় বৰষুণ এৰিলে যাম আৰু হনুমান পূজাত আহি গ'লোঁ ধনে কৈছে এতিয়া আহিছা বুলি সি মাতাই নাই এতিয়া সি ফটো মাৰিবলৈ কাৰণে সি মাতছি মোক আৰু এই বঢ়িয়াকৈ ভোটা প্ৰজ্বলন হৈ গ'ল আৰু লাষ্ট বোলে 3টা বাকী আছে আৰু এতিয়া বঢ়িয়াকৈ মই এতিয়া সেৱা এটা গাড়ী লওঁ তাৰপিছত মই একদম ফটো মাৰিম আৰু ইয়াতে হোম হ'ব অলপ পিছত নাম হোমো ইয়াতে ঘৰ আহি পাই গ'লোঁ আৰু ভাত খাওঁ বহুত ভোক লাগছি সেই ৰাতিপুৱাই ভাত খোৱা গাইছে আছে ভাত পোহা দালি তাৰপিছত আৰু কিবা আছে গাইছ ভাত খাই দিওঁ বহুত দিনৰ মোৰ ৰ'দটো দিছে আৰু উঠিয়ে দেখিছে সেইখন গৰু মানে ধৰ 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 ধৰক নে কিহে বা এই দেখিছেনে এনেই ইটো সিটো কিবা কিবি কৰি আছোঁ তাৰপিছত কথা হ'ল কি মায়ে বঢ়িয়াকৈ বাঁহডাল বনাই আছে সাৰবাৰ কাৰণে বিৰাট ধুনীয়া তাৰমানে এই তামোলৰ হেৰিতকৈ টকৰ পাতেদি বেছি ধুনীয়া আৰু সেইকাৰণে মায়ে বঢ়িয়াকৈ এতিয়া বনাই আছে এয়া বাঁহনি ভালকে ৰাখি 2 বছৰ যায় এতিয়া এজন একবাৰ এইবাৰ এডালকে একেবছৰ খাই দিবি হয় আৰু যদি কেঁচা হ'ল হয় এইডাল তাৰমানে বহুত ধুনীয়া হয় এইডাল লাষ্টত লাগি তাৰমানে যদি ধৰ ব্যৱহাৰ কৰিব পাৰে আৰু লাষ্টত ব্যৱহাৰ কৰিলে তাৰমানে কেনেকুৱা হৈ যায় গাইছ এইডাল তাৰমানে কটা টাইপৰ হৈ যায় আৰু এইবিলাক তাৰমানে চাৰু এইবিলাক মানে বেয়া ঠাই বা হেৰি সাৰ বৰ ধুনীয়া হৈ যায় এইবিলাক আমাৰ ওচৰ টকৌ পাথৰ এয়া দেখিছেনে গাইছ আৰু আমাৰ আছে এয়া টকৌ পাথৰ এইবিলাক তাৰমানে পিছত এয়া তাৰমানে এনেকুৱা হৈ যায় বঢ়িয়াকৈ সাৰ এইবিলাক ঠাই যেনেকৈ সাৰি দিবা বঢ়িয়া কিন্তু এইডাল তাৰমানে হেৰি তামোলৰ এইডাল ঠিক নহয় এয়া ভাঙি যাব আমাৰ এতিয়া ধৰি দিব লাগিব ঠেলি কি ক'ত ইফালে ঠেলি থ'ব লাগিব গাইছ এয়া ঠেলি থ'ব লাগিব আৰু এইবিলাক ঠেলি ধৰাৰ পিছত বঢ়িয়াকৈ গাঁঠি দিব এই গাঁঠি দিয়া হ'ল গাঁঠি দিয়া হোৱাৰ পিছত বোলো খচিব লাগিব আমাৰ খচি আছিলে ঠিক নাই উপায় নাই বুলি কৈ আছে এই ঠিক নহ'লে এতিয়া বঢ়িয়াকৈ মডিফাই কৰিব লাগিব কাটব লাগিব ঠাই থাকিলে এইবিলাক কাটব লাগিব সেইবিলাক কাটব লাগিব এনেকৈ ফালিও দিব লাগে ফালি দিয়ে দুদিনমানৰ কাৰণেহে গাইছিল 1 বছৰ বুলি কৈছিল লগত আৰু এতিয়া নহ'লে সেই 2 বছৰ গ'ল হয় বুলি এয়া মায়া জানে বাপাক লৈ আছে আৰু অকণ পিছতে যাব মায়ে তাৰমানে পূজাত লাগি মন্দিৰত যাব মায়ের লগত আহি গ'ল ৰান্ধনীঘৰত আৰু এইটো তিয়ঁহটো কাটিম আৰু গাইছে পূৰা হেৰি কৰি ইয়াৰ আঠাটো উলিয়ালোঁ আৰু এনেকৈ দিলে মানে তিতাটো নোহোৱা হয় কোনে এই কথাটো বিশ্বাস কৰে কমেণ্ট কৰি জনাবচোন আৰু বহুত আকৌ উল্টাকৈ কাটিলোঁ বোলে এই মানে যোনটো তিতা সেই তিতাটো নাখায় মায়ে ভাত লৈ আহি পালে এতিয়া মই বঢ়িয়াকৈ এইটো কাটো সোনকালে এতিয়া বঢ়িয়াকৈ গা চা ধুই ৰেডি হ'লোঁ মন্দিৰত যাবৰ কাৰণে আৰু বাপাক অকণমান গা ধুই দিয়া নিচিনা কৰিলোঁ কিন্তু কান্দা কৰিলে ধৰিলা আৰু মা গ'ল এতিয়া মই যাওঁ যাই পেলাই সেৱা চেৱা কৰোঁ আহি অকণমান ৰেষ্ট লৈ যাম নাইট ডিউটিত ঘৰ আহি পাই গ'ল আৰু বঢ়িয়াকৈ প্ৰসাদ লৈছোঁ এতিয়া বঢ়িয়াকৈ মাইনাক দিয়া দেউতাক দিয়া অকণমান ৰেষ্ট লওঁ এইফালে গৈছে এটা তৰে ঘূৰি আছে সেয়া আৰু এইয়া মায়ে তাৰমানে এইয়া বাপাক লৈ আছে কান্দি আছে এই কান্দি আছে আৰু এয়া মায়ে লৈ আছে আৰু এই দুটাই তাৰমানে কিবা কৰি আছে আৰু ৱাইপছখিনি তাই ব্যৱহাৰ কৰাব বোলে সেই তাই ৱাইপছ ব্যৱহাৰ কৰিছে এই লুকাই থলা ক'ত শিক্ষাৰ ক'ৰবাত থৈছে বোলে তাই ৱাইপছখিনি ব্যৱহাৰ কৰি ক'লাই দিছে বোলে সেইটো